Hello my dear friends, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ACS বা ACS-LC এক্সামৰ অসমীয়া সাবজেক্টৰ মানে এছামিজ সাবজেক্টৰ যি ব্যাখ্যা লিখিবলৈ আহে প্ৰত্যেক বছৰে ব্যাখ্যা লিখিবলৈ আহে প্ৰত্যেক বছৰে আহি থকা দেখা যায়। গতিকে এই ব্যাখ্যাসমূহ আমি কিছুমান এনে আছো লিখিবই নোৱাৰে বা তেওঁলোকে ব্যাখ্যা কেনেকৈ লিখিব লাগে তেওঁলোকে নিয়মসমূহ নাজানে, গতিকে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনাইছো। ঠিক আছে, ব্যাখ্যা লিখাৰ কিছুমান নিয়ম আছে। ধৰি লোৱা প্ৰথমে কৈ দিওঁ যে মই যিটো ট্ৰিক্স দি আছো বা টেকনিকটো শিকাই দি আছো, এই টেকনিকটো তোমালোকে 3 মাৰ্কস পাবাই। ব্যাখ্যা লিখাৰ 5 মাৰ্কস 6 মাৰ্কস যিমানেই হওক 3 মাৰ্ক কম্পালসৰি পাবা এই টেকনিকটো ব্যৱহাৰ কৰিলে। ঠিক আছে, প্ৰথমে কৈ দিওঁ যে যি তোমালোকৰ কোৱেশ্চন আহে, ধৰি লোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা লিখা। এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে বেসিক্যালি আহি থকা দেখা যায় যে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা লিখা। প্ৰশ্নটো এনেকুৱা ধৰণৰ থাকে। ঠিক আছে, তাৰ পিছতে চোৱা এতিয়া তলৰ যে কোৱেশ্চনটো চোৱা, ইয়াতে মই এইটো এক্সাম্পল হিচাপে লৈছো যে এক্সাম্পল হিচাপে 3 নম্বৰৰ গটো লৈছো। ঠিক আছে, ক খ গটো লৈছো। গটো লিখা আছে যে এক্সাম্পল হিচাপে আমি কটোৱে এক্সাম্পল হিচাপে তোমালোকে ব্যৱহাৰ কৰিবা, জাস্ট এক্সাম্পল। ঠিক আছে, কটো লিখা আছে যে পথে নাৰী বিবৰ্জিতা নহয় সম্পজিতাহে। ঠিক আছে, এইটো লিখা আছে, শৰ্টকৈ লিখা আছে, ইয়াক আমি ব্যাখ্যা কৰিব লাগে। এতিয়া প্ৰথমে কোৱেশ্চনটো দিয়া আছে যে প্ৰসংগ সংগতি দৰ্শাই। শব্দ ইয়াতে তিনিটা আছে, ভালদৰে লক্ষ্য কৰিবা। শব্দ কিন্তু ইয়াতে তিনিটা আছে, এটা হৈছে প্ৰসংগ আৰু এটা হৈছে সংগতি আৰু এটা হৈছে দৰ্শাই। মানে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা লিখিব লাগে। ঠিক আছে, গতিকে এতিয়া আমি কেনেদৰে লিখিব লাগে এই নিয়মটো জানি লওঁ যে পথে নাৰী বিবৰ্জিতা নহয় সম্পজিতাহে। আৰু এইখন কুৱেশ্চন পেপাৰ তোমালোকে ধৰিবই পাৰিছা, এইচএছ এছামিজ, এইচএছ সেকেন্ড ইয়াৰৰ এছামিজ সাবজেক্টৰ পৰা লোৱা হৈছে। ঠিক আছে, গতিকে আমি প্ৰথমে এনে ধৰণে প্ৰসংজ্ঞা লিখি লম। যেহেতু প্ৰশ্নটো দিয়া আছে যে প্ৰসংজ্ঞা সংগতি দৰ্শাই ব্যাখ্যা কৰা, ইয়াৰ ক্ষেত্ৰত আমি প্ৰথমে কি লিখিম যে প্ৰসংজ্ঞা লিখি আন্ডাৰলাইন তলত কৰি দিম। প্ৰসংজ্ঞা লিখি তলত এনেদৰে আন্ডাৰলাইন কৰি দিম। আন্ডাৰলাইন কৰি দিয়াৰ পিছতে চাবাই প্ৰসংগত আমি এতিয়া কি লিখিম, প্ৰসংগত লিখিব লাগিব যে উক্ত কবিতা ফাঁকি, অৰ্থাৎ যি পথে নাৰী বিভাজিতা নহয় সম্পজিতাহে, এই শাৰী ক'ৰ পৰা তুলি দিয়া হৈছে সেইটো আমি প্ৰথমে প্ৰসংগত লিখিম। আৰু তোমালোকে জানাই এইটো ক'ৰ পৰা তুলি দিয়া হৈছে যে উক্ত কবিতা ফাঁকি সাহিত্য সৰফৰ। এনেদৰে লিখিব পাৰা যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ সাহিত্য সৰফৰ লক্ষীনাথ বেজবৰুৱা দেৱে ৰচিত মোৰ মাধ্যমিক দৰ্শন পাঠটিৰ পৰা তুলি দিয়া হৈছে। মানে এইখিনি প্ৰসংগত তোমালোকে হয়তো জানাই, কিন্তু প্ৰসংগ আন্ডাৰলাইনত এইখিনি ব্যৱহাৰ হ'ব। ঠিক আছে, যে উক্ত কবিতা ফাঁকি ক'ৰ পৰা তুলি দিয়া হৈছে এইটো প্ৰসংগত লিখিব লাগিব। ঠিক আছে, আমাৰ 1 নম্বৰ কাম সমাপ্ত হ'ল। ঠিক আছে, ইয়াতে 1 মাৰ্কস পাই যাবা। ঠিক আছে, তাৰ পিছতে চোৱা সংগতি, প্ৰসংগ গ'ল এতিয়া, তাৰ পিছতে আছে সংগতি। এতিয়া সংগতিত আমি কি লিখিম, সংগতিত আমি লিখিম যে যি ইয়াতে চোৱা পথে নাৰী বিভাজিতা নহয় সম্পজিতাহে, এইটোৱে ইয়াৰ বিষয়ে লিখিম যে উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে, অৰ্থাৎ যিয়ে এই কথাটো লিখিছে তেওঁ আচলতে এই কথাশাৰীৰ দ্বাৰা কি ক'ব বিচাৰিছে সেইটো আমি সংগতিত লিখিম। মানে আমি লিখিম যে প্ৰসংগটো লিখিলো উক্ত কবিতা ফাঁকি ক'ৰ পৰা তুলি দিয়া হৈছে, তাৰপিছত সংগতিত লিখিম এতিয়া যে উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে সেইটো আমি লিখিম। ইয়াতে বুজাব বিচাৰিছে যে উক্ত কবিতা ফাঁকিৰ দ্বাৰা পথে যে নাৰী বিভাজিতা নহয়, ইয়াৰ বিপৰীতে সম্পজিতাহে হয়, এই কথাষাৰি কিন্তু লক্ষীনাথ বেজবৰুৱাদেৱে বুজাব বিচাৰিছে। গতিকে এইটো আমি এনেদৰে লিখিম, সংগতিত লিখিম এই কথাষাৰি। ঠিক আছে, প্ৰসংগত লিখিছো ক'ৰ পৰা তুলি দিয়া হৈছে, সংগতিত লিখি আছো কি যে উক্ত কথাফাঁকিৰ দ্বাৰা কবিয়ে কি ক'ব বিচাৰিছে বা লিখকে কি ক'ব বিচাৰিছে সেই কথাষাৰি আমি সংগতিত ব্যাখ্যা কৰিম। ঠিক আছে,
গ'ল এতিয়া দুটা আমি টেকনিক ব্যৱহাৰ কৰিলোঁ প্ৰসংগত লিখিলোঁ সংগতিত শেষ হ'ল আকৌ কৈ দিছোঁ সংগতিত লিখিম যে উক্ত কথাফাকিৰ দ্বাৰা লেখকে বা কবিয়ে কি ক'ব বিচাৰিছে সেইটো আমি সংগতিত প্ৰকাশ কৰিব লাগিব তাৰ পিছতে চোৱা 3 নম্বৰত আছে ব্যাখ্যা 3 নম্বৰত আমি কি লিখিম ব্যাখ্যাত মূল কথাষাৰ তোমালোকে ব্যাখ্যাত লিখিব লাগিব যে মানে এক্সপ্লেইন মেইন ইয়াতে লিখিব লাগিব তোমালোকে 10 লাইন পৰা 15 লাইন পৰা 20 লাইন পৰা এই ব্যাখ্যাত লিখিব লাগিব ব্যাখ্যাৰ তলত আন্ডাৰলাইন কৰি ইয়াতে লিখিব লাগিব যে পথে নাৰী বিভাজিত নহয় সম্পজিত হে অৰ্থাৎ ধৰিলা লক্ষীনাথ বেজবৰুৱাদেৱৰ লগত তেখেতৰ লগত মানুহ আহিছিল তেখেতক সহায় সহযোগিতা কৰিছিল তেখেতৰ লগৰীয়া আহিছিল হয়নে তেখেতৰ লগৰীয়া আহি ইয়াতে কোৱা হৈছে তেখেতৰ নাৰী আহিছিল লগতে সেইকাৰণে তেখেতত বহুত তেখেতৰ জ্বৰ আহিছিল বা বিভিন্ন ধৰণৰ কামত সহায় সহযোগিতা কৰিছে সেইকাৰণে তেখেতে কৈছে যে পথে নাৰী বিভাজিত নহয় সম্পজিত হে মানে মূল কথাখিনি ব্যাখ্যাত তুমি এক্সপ্লেইন কৰি 10 লাইন পৰা 20 লাইন পৰা শেষ কৰি দিবা অৰ্থাৎ ব্যাখ্যাত তোমালোকে এক্সপ্লেইন বেছি কৰি লিখিব লাগিব ঠিক আছে এইখিনি এনেদৰে আমি ব্যাখ্যা লিখিব লাগে প্ৰথমে আকৌ কৈ দিছোঁ প্ৰসংগত উক্ত কবিতাফাকি ক'ৰ পৰা তুলি দিয়া হৈছে সেইটো লিখিবা সংগতিত লিখিব লাগিব যে উক্ত কথাফাকিৰ দ্বাৰা কবিয়ে বা লেখকে কি বুজাব বিচাৰিছে তাৰ পিছতে ব্যাখ্যাত আমি মূল কথাখিনি লিখিম যে পথে নাৰী বিভাজিত নহয় সম্পজিত হে ইয়াৰ বিষয়ে তুমি কি বুজি পাইছা সেইখিনি ব্যাখ্যাৰ সহায়ত বুজাব লাগিব ব্যাখ্যাত এনেদৰে এক্সপ্লেইন কৰি লিখিব লাগিব ব্যাখ্যাত ঠিক আছে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আৰু ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা